আজি BSc নাৰ্ছিঙৰ কেইটামান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন লৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল চিষ্টেমা নেচাৰি গ্ৰন্থখন কোনে লিখিছিল? ডাৰউইন, 2 নম্বৰ আছিল লেনিয়াছ, 3 নম্বৰ লেমাৰ্ক, 4 নম্বৰ কি বফন। আৰু এনচাৰটো হ'ব 2 কেৰলাছ লেনিয়াছ। ছেকেণ্ড কুৱেশ্যন হ'ল জৈৱ বিবৰ্তনৰ বিষয়ে কোনে প্ৰথমে ব্যাখ্যা কৰিছিল? নিউটন, আইনষ্টাইন, ডাৰউইন, লেমাৰ্ক। এনচাৰ হ'ল লেমাৰ্ক। শ্ৰেণী বিভাজন আটাইতকৈ সৰু এককটো হ'ল গোটেই অংশ, ক্ৰম বা শ্ৰেণী, জাতি বা জিন। এনচাৰ হ'ল জাতি। তলৰ কোনটোক শ্ৰেণী বিভাজনৰ পিতৃ বুলি কোৱা হয়? মেণ্ডেল, লেনিয়াছ, কুৰানা, এংগেলাৰ। এনচাৰটো হ'ল 2 লেনিয়াছ। প্ৰাকৃতিক বাছনিৰ সৈতে এক বিশেষ সংযোগ আছিল ডাৰউইন, ৰবাৰ্ট হুক, ডি বতাহৰ, লেমাৰ্ক। এনচাৰ হ'ল 1 ডাৰউইন। প্ৰাকৃতিক বাছনিৰ সৈতে এক বিশেষ সংযোগ আছিল ডাৰউইন, ৰবাৰ্ট হুক, ডি বতাহৰ, লেমাৰ্ক। এনচাৰটো হ'ল 1 ডাৰউইন। কোনজন জীৱবিজ্ঞানী প্ৰথমে কোষ নাম দিছিল? এনচাৰ হ'ল ফ্লেমিং, লিউহেনহক, ৰবাৰ্ট হুক, মটিয়াৰ। শুদ্ধ এনচাৰটো হ'ল ৰবাৰ্ট হুক।